প্ৰকৃতিয়ে বহুতবিলাক বস্তু দিছে তো আমি আজি ওচৰৰ পৰা ইয়াক উপভোগ কৰিছোঁ যে সকলোৱে কৈ থাকে যে কাৰ্বি আংলং প্ৰাকৃতিক সম্পদৰে ভৰপূৰ হয় একেবাৰে সঁচা কথা প্ৰাকৃতিক সম্পদৰে ভৰপূৰ ইয়াত ডেভেলপমেণ্টৰ যথেষ্ট ৰিচোৰ্চেছ এতিয়াও বৰ্তমান আছে ইয়াত পটেঞ্চিয়েলিটি বহুত আছে ৰুৰেল টুৰিজিমৰ ওপৰত এগ্ৰিকালচাৰৰ ওপৰত আৰু বাকী বিভিন্ন ক্ষেত্ৰৰ ওপৰত ইয়াত ডেভেলপমেণ্টৰ যথেষ্ট সুযোগ সুবিধা আছে যাৰ জৰিয়তে ইয়াতে এক নৱজাগৰণ তুলিব পৰা যায় যে ইয়াৰ যিবিলাক ৰিচোৰ্চ সেইবিলাক ইউটিলাইজ কৰি ইয়াৰ যি ছ'চিঅ' ইকনমিকেল ডেভেলপমেণ্টটো গঢ়ি তুলিব পৰা যায় আপোনালোকক মই অলপকৈ ভিউবিলাক দেখাম ইয়াৰ বহুতবিলাক ৱাটাৰ ৰিচোৰ্চ আৰু আপোনাৰ ৱাটাৰফল আছে যিবিলাক আমি অলপ দেখাম আপোনাক আপোনালোকক মই বৰ্তমান ভিউবিলাক দেখাই আছোঁ মই বৰ্তমান আছোঁ আমি সকলোৱে শুনি আছোঁ যে কাৰ্থিলাংছু ৱাটাৰফল এনেকুৱা ৱাটাৰফলবিলাক আপোনালোকে গৈছে চাগে যিটো পূব কাৰ্বি আংলঙৰ ফালে আছে তো মই এতিয়া বৰ্তমান আছোঁ ৱেষ্ট কাৰ্বি আংলঙৰ জিৰকিণ্ডিং প্ৰান্তত বা জিৰকিণ্ডিং অঞ্চল আপোনালোকে শুনিছে চাগে তো ইয়াতে এটা ৱাটাৰফল আছে আবি যিটো ৱাটাৰফল হয়তো এক্সপ্ল'ৰ হৈছে চাগে কিন্তু সিমান পৰিমাণে হোৱা নাই ইয়াৰ পৰ্যটনৰ ক্ষেত্ৰত ইয়াত যথেষ্টপূৰ্ণ ইয়াত সম্ভাৱনা আছে বৰ্তমান মই জনেল কাৰ্বি ফেষ্টিভেল জিৰকিণ্ডিং তাতে বৰ্তমান উপস্থিত আছোঁ তাতে জনেল কাৰ্বি ফেষ্টিভেলৰ কাৰণে তেওঁলোকে বৰ্তমান প্ৰিপেৰেশ্যন কৰি আছে তাতে আপোনালোকে সৰু কিছুমান হাত বনাইছে দেখিছে সৰু কিছুমান ঘৰ বনোৱা হৈছে এইবিলাক তেওঁলোকে ইউজ কৰিব ফেষ্টিভেলৰ সময়ত চ' সাংস্কৃতিকভাৱে কাৰ্বি আংলং যথেষ্ট উন্নত তেওঁলোকৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকে যথেষ্ট আগ্ৰহী তো আপোনালোকে চাওক ইয়াৰ ভিউটো তেওঁলোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰি আছে চ' নেক্সট টাইম আপোনালোকে ট্ৰেভেল ট্ৰিপৰ কাৰণে এই অঞ্চলবিলাক বাছি ল'ব পাৰে বা এই অংশবিলাকত আহিব পাৰে চ' থেংক ইউ নেক্সট আমি দেখাম আৰু যি পাওঁ আপোনালোকক মই বৰ্তমান আছোঁ কোকাৰ অলপ তলৰ ফালে যাক কাৰ্বি ভাষাত হাৰলং ফাৰ্লা বুলি কোৱা হয় ফাৰ্লা চ' আপোনালোকে এইখন চাওকচোন এখন এটা লাইক এ ব্লু পেৰাডাইজ নীলা পানীৰ এক স্বৰ্গ চাওকচোন আপোনালোকে উপভোগ কৰক হয়তো আপোনালোকৰ ভিতৰত কিছু সংখ্যক ইয়াতে আহিছে আৰু যিসকল অহা নাই তেওঁলোকে চাব পাৰে যে আমি কোকাৰ বিষয়ে শুনি আছিলোঁ কোকা যি পৰ্যটনস্থলী পিকনিক স্পট তাৰ বিষয়ে আমি শুনি আছিলোঁ কিন্তু এই ঠাইখন আজি মই নিজে ইয়াতে আহিছোঁ আৰু নিজে চাইছোঁ আপোনালোকৰ নেক্সট যি ট্ৰেভেল ডায়েৰী তাতে আপোনালোকে এই ঠাই চিলেকশ্যন কৰিব পাৰে বা আহিব পাৰে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰাজি ইয়াতে আপোনালোকে উপভোগ কৰিব পানীৰ যি নীলা ৰং শিল আৰু তাৰ লগতে জড়িত প্ৰকৃতিৰ যি অপূৰ্ব সৃষ্টিৰাজি অতি সুন্দৰ মই নিজে অভিভূত হৈ গৈছোঁ যে ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্যৰাজিয়ে কেনেকৈ মানুহক মোহিত কৰিব পাৰে ঈশ্বৰৰ সৃষ্টি কেনেকুৱা হ'ব পাৰে নীলা পানী চাওক পানীৰ ৰং কি সুন্দৰ চাওক আমি হাৰলং ফাৰৰ পৰা আগলৈ আহি আৰু এইটো ভাল ঠাই লাগি আছোঁ যিটো আমি ক'ব পাৰোঁ যিটো আনএক্সপ্ল'ৰ হয় আমাক গাইড কৰি আছে আমাৰ মানুহ প্ৰিন্সিপাল ছাৰ তো চিৰিয়াখানাত ইয়াতে কিবা কনষ্ট্ৰাকশ্যন আছিলে তাৰ বাহিৰেও আমি পানীমূৰৰ কথা শুনি আছিলোঁ পানীমূৰ বুলি ক'লে আমি ডিমাচা কাৰ্বি আংলং পানীমূৰ বুলি এটা ঠাই আছে আমি দেখাব গৈ আছোঁ পাহাৰীয়া ৰাস্তা তাৰ মাজতে গৈ আছোঁ এটা কথা ক'ব লাগিব যে কাৰ্বি আংলঙৰ যি নাই গতিকে ইয়াত অতি সুন্দৰভাৱে সজাইছে ইয়াত
ৱাটাৰফলটো চাওক, আপোনালোকে উপভোগ কৰক ৱাটাৰফলটো। তাৰ জলৰাশি কেনেকুৱা ওপৰৰ পৰা বৈ আহিছে। কাৰ্বি জ'নেল ফেষ্টিভেলৰ কাৰণে সকলোৱে প্ৰিপেৰেশ্যন কৰি আছে।